নমস্কাৰ আমি আজি ৰিজনিং সেকশনৰ এনালজি পাৰ্টটোৰ কেইটামান কুৱেশ্যন লৈ আছো ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল এডমিয়াৰ ডি টেষ্ট ফাৰ্ষ্ট গ্ৰুপত কি দিয়া আছে এডমিয়াৰ ডি টেষ্ট নেক্সট ছেকেণ্ড গ্ৰুপ অবস্কিউৰ আমাৰ কুৱেশ্যন মাৰ্কত কি হ'ব তো ইয়াত চোৱা এডমিয়াৰটো কি হয় এডমিয়াৰটো আমাৰ এণ্টনিম অফ ডি টেষ্ট দ্যাট মিন্স অপজিট ৱৰ্ড অফ এডমিয়াৰ ইজ ডি টেষ্ট হয় তো এডমিয়াৰৰ বিপৰীত শব্দ ডি টেষ্ট গতিকে আমাৰ অবস্কিউৰ অপজিট ৱৰ্ড কি হ'ব তো আমাৰ অবস্কিউৰ অপজিট ৱৰ্ড এপাৰেণ্ট হয় এপাৰেণ্ট ইজ দ্য কাৰেক্ট এনসাৰ তো ইয়াত আমাৰ অপশ্যন দিয়া আছে অপশ্যন এ এপাৰেণ্ট ইয়াৰ পিছত আমি নেক্সট কুৱেশ্যনলৈকে আহিছোঁ আমাৰ নেক্সট কুৱেশ্যন দিয়া আছে এচিড red litmus ফার্স্ট গ্রুপত কি দিয়া আছে এসিড red litmus সেকেন্ড গ্রুপ বেস দিয়া আছে আমাৰ কোৱেশ্চন মাৰ্কত কি হ'ব হয় ইয়াৰ আমাৰ অপচন এ ব্লু litmus অপচন বি হোৱাইট litmus অপচন সি red litmus এণ্ড অপচন ডি ব্ৰাউন litmus সো আমাৰ কি হ'ব ইয়াত চোৱা explanation from analyzing the left side we can conclude that acid turns the color of litmus to red হয় এসিডে কি কৰে লিটমাছৰ কালাৰটো ৰেডলৈকে কনভাৰ্ট কৰে গতিকে বেছে কি কৰিব by using the same logic we can conclude that base turns the color of litmus to blue বেছে কি কৰে আমাৰ ব্লু লৈকে কনভাৰ্ট কৰে গতিকে আমাৰ এনসাৰটো কি হ'ব ব্লু লিটমাছ আৰু অপচন দিয়া আছে অপচন এ ব্লু লিটমাছ ইয়াৰ পিছত আমি নেক্সট কুৱেশ্যনলৈকে আহিছোঁ Next question. Crazy sand. First group दिया আছে আমাৰ crazy sand. আৰু second group feeble আৰু আমাৰ question markত কি হ'ব? So, ইয়াত চোৱা crazy টো আমাৰ sandৰ opposite word হয়. Crazy is the antonym of sand. So, by using the same logic, feeble is the antonym of strong আমাৰ strongৰ opposite word কি feeble গতিকে আমাৰ correct answer কি হ'ব correct word strong গতিকে আমাৰ option দিয়া আছে option A strong ইয়াৰ পিছত আমি next question লৈকে আহিছোঁ আমাৰ next question দিয়া আছে Amalthea Jupiter First group দিয়া আছে Amalthea Jupiter then second group Callisto question markত কি হ'ব আমি ইয়াত কি জানো যে Amalthea এটা হ'ল জুপিটাৰৰ উপগ্ৰহ হয় Amalthea is the name of a moon of Jupiter so therefore Callisto কাৰ উপগ্ৰহ হ'ব Saturnৰ উপগ্ৰহ হয় Callisto is the name of moon of Saturn so answer আমাৰ কি হ'ব Saturn আৰু আমাৰ ইয়াত অপচন দিয়া আছে অপচন ডি Saturn ইয়াৰ পিছত আমি নেক্সট কুৱেশ্যনলৈকে আহিছোঁ আমাৰ নেক্সট কুৱেশ্যন দিয়া আছে আমাৰ ফাৰ্ষ্ট গ্ৰুপত দিয়া আছে MWRG NXSH হয় সো আমাৰ লেটাৰৰ গ্ৰুপ দিয়া আছে ইয়াত ইংলিছ আলফাবেটৰ সেকেন্ড গ্ৰুপ আমাৰ দিয়া আছে CYRW সো আমাৰ কুৱেশ্যন মাৰ্কত কোন চাৰিটা আখৰ আহিব আলফাবেট আহিব সো ইয়াত চোৱা ইয়াত কি কৰিছে ফাৰ্ষ্ট গ্ৰুপটো চোৱা M+1N হয় সো M+1N one step forward move কৰিছে গতিকে W+1X R+1S G+1H গতিকে CYRW ক্ষেত্ৰত কি হ'ব C+1D Y+1Z R+1S W+1X গতিকে আমাৰ কাৰেক্ট এনসাৰ কি হ'ব DZSX DZSX আৰু আমাৰ অপচন দিয়া আছে অপচন বি DZSX